এই মোৰ মাটি 2016 চনত তেওঁলোকে আমাৰ কাষৰ ঘৰৰ মানুহে গোপনে নামজাৰি কৰিছে। কোনো মানে নথকাৰ সুযোগত তাৰমানে কি অফিচত টকা পইচাৰ বিনিময়তে হৈছে, একে দাগ একেবাৰে থকাৰ বিনিময়ত হৈছে। তাৰপিছত 2021 ৰাতুল দাস, বৰ্তমান নলবাৰী জিলা শিক্ষা বিষয়া ৰাতুল দাস, আগতে বৰপেটাৰ আছিল। এই ৰাতুল দাসৰ বিয়াত 2021 মোৰ পৰা পাৰ্মিশ্যন লৈছে পেণ্ডেল কৰাৰ কাৰণে। তেতিয়া ঘৰটো ভাঙি পেলালে। তাৰপিছত 2022 আকৌ তেওঁলোকে বাটোৱাৰা কৰি আচলতে টাউনৰ মাটি অফিচ বাটোৱাৰা হ'ব লাগে, আপোচ বাটোৱাৰা কৈছে। কাৰ লগত আপোচ কৰে কোনো আমাৰ অংশীদাৰ 5জন কাকো নামাতিলে, কোনো গম নাপালে, মাপ জোখ নাই, এনে টকাৰ বিনিময়ত আপোচ বাটোৱাৰা কৰি থৈ দিছে, বেলেগ নতুন দাগ পাতা কৰিছে। তাৰপিছত এওঁলোকে ৱাল দি থৈছে। আৰু মই অফিচে ঘূৰি আছোঁ, চাৰ্কুলাৰ অফিচৰ পৰা ঠিকে আছে, ডিচি অফিচৰ পৰা খেলি মেলি হৈ আছে। তাৰমানে ডিচি অফিচৰ দুজন ব্যক্তি মোক অলপ দৌৰলা কৈছে। এজন হৈছে ডিচিৰ পিয়ে এই অবিনাশ গোস্বামী, তেওঁ মই কিবা ইয়াৰ পৰা দৰখাস্ত দিলে এইবিলাক গাইড কৰে। ওপৰৰ পৰা চিএম অফিচত মাননীয় মুখ্যমন্ত্ৰী অফিচত কিবা যদি দিওঁ, তাৰ পৰা কিবা আহে অৰ্ডাৰ, সেইটোও গাইড কৰে। মাজতে অলপ ডেৰমাহমান আগতে কিবা মেইল এটা আহিছিল চিএম অফিচৰ পৰা, মোৰ ডিচি ছাৰ তাৰ ৰিচিপ্ট পাইছে, তেওঁ অবিনাশ গোস্বামী গজালি ডিচিৰ পিয়ে অবিনাশ গোস্বামী পাই, সেইটোও গাইড কৰিছে। আল্টিমেটলি এনেকৈ চব মোক বৰবাদ কৰি আছে। মই যাতে ন্যায় নাপাওঁ সেইটো কাৰণে সেইবিলাক কাম কৰি আছে। আৰু এতিয়া এই ৰিচেণ্ট এটা হিয়াৰিং আছিল যোৱা 15 জুলাই তাৰিখে। হিয়াৰিঙত তাৰমানে কি একপক্ষীয় হিয়াৰিং, মোৰ পেপাৰ চাইছে, অপজিট পাৰ্টিৰ পেপাৰ চাই। আৰু যোৱা 9 জুলাই তাৰিখে চিএম অফিচৰ পৰা এটা অৰ্ডাৰ দিছে। মই 10 তাৰিখে আহি মই ডিচি অফিচত সোমাইছিলোঁ, ডিচি ছাৰক লগ কৰি মই দিম। পি এজনে মোক সোমাব নিদিয়ে, ডিচি অফিচৰ ডিচি তাতে যাব নিদিয়ে মোক। মই 5 বাৰ 6 বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতো নিদিয়ে। নাই নহ'ব, ব্ৰাঞ্চত দিয়ক, ব্ৰাঞ্চত দি আপুনি ৰিচিপ্ট লৈ যাওক। মই তেতিয়া মোবাইলটো ওলাইছোঁ, বোলে ঠিক আছে মই OSD ফোন কৰিম। মই যোন OSD মোক অৰ্ডাৰ কপি দিছিলে, মই তেওঁক ফোন কৰিম বুলি ক'লে অলপ ভয় খালে নেকি, যাব দিব তাক ডিচি যাব দি ডিচিৰ গ'লোঁ। ডিচিক ক'লোঁ, ছাৰ আপোনাৰ তাৰ আহোঁতে বহুত বিপদৰ সন্মুখীন মানে কি আমাক সোমাব নিদিয়ে, আমি দুখীয়া মানুহৰ কাৰণে আপোনাৰ পিয়ে সোমাব নিদিয়ে। মোটামুটি প্ৰায় 10 মিনিটমান মই ৰখিব লগা হ'ল ইয়াত। মই আপোনাৰ তাত অহাৰ কাৰণে, আপুনি আছে কাৰণে আপোনাৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে মই আছে। আমি দুখীয়া মানুহ, আপোনাৰ ওচৰত যদি আমাৰ দুখ দুৰ্দশা অৱগত কৰিব নোৱাৰোঁ, তেনেকৈ আমি কেনেকৈ ন্যায় পাম? তাতো যদি বাধা বিঘিনি হয় কেনেকুৱা হৈছে? গতিকে আপুনি এইবিলাক অলপ ব্যৱস্থা কৰক। তেতিয়া কৈছে মই গম পাওঁ, গোটেইখিনি গম পাই আছোঁ। মই নাছিলোঁ, মই নামঘৰত আছিলোঁ। মোক বেলেগে ফোন কৰিছে যে বাইদেউ আপোনালোকৰ ৱাল ভাঙিছে। মই দৌৰি নামঘৰৰ পৰা আহিলোঁ। আহি মই ইয়াত ৰখা নাই, মই লগে লগে থানাত গৈছোঁ। যাই ছাৰক কৈছোঁ, ছাৰ মোৰ ৱাল চোৱাল চব ভাঙি দিছে, আপোনালোকে কাইণ্ডলি আহক। এইবোলে ছাৰ আহিল গাড়ীখনত, এতিয়া চাইছে। এতিয়া কোনে কি কৰে মই নাজানো, মই দিব লগা সংবাদটো দিব লাগে দিছোঁ। এতিয়া তোমালোকে কি কৰা? মোক ফোন কৰিছে দোকানীবিলাকে, দোকানী 3টা আছে না, মোৰ দোকানী 3টাই ফোন কৰিছে মোক। তথাপি মই ধৰাই নাই, মই নামত আছোঁ না। মোৰ মই আপোনাক দলিল দেখাব পাৰোঁ, দলিল অৰিজিন। আৰু এতিয়া মানহানি কেছ চলি আছে। এই সময়তে বেলেগ কাম কৰিব নোৱাৰে নহয়, বন্ধ, চব বন্ধ, কিন্তু এই মানহানি কেছ চলি আছে।